যিহেতু শাৰদীয় দুৰ্গোৎসৱৰ আজি মহাসপ্তমী উপলক্ষে আজি সৰ্বত্ৰে পুৱাৰে পৰা সপ্তমীৰ যি পূজা সেই পূজা আৰম্ভ কৰা হৈছে আৰু আমি সকলোৱে জানো এইবাৰ যিহেতু অসমত পূজাৰ যিটো উৎসাহ সেই উৎসাহ একেবাৰে নাই মানুহৰ মনত পূজাৰ যি আনন্দ সেই আনন্দ একেবাৰে নাই ইয়াৰ কাৰণ আমি সকলোৱে জানো আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ যিটো পৰলোক আৰু যাৰ বাবে প্ৰত্যেকখন পূজাৰ তলিতে আমি এবাৰ পূজাৰ যিটো উৎসৱৰ যিটো আনন্দ উল্লাস আমি সেয়া দেখা নাই গতিকে মই বৰ্তমান উপস্থিত আছোঁ ডিব্ৰুগড়ৰ যি মিত্ৰ সংঘৰ যিখন পূজা ডিব্ৰুগড়ৰ এখন উল্লেখনীয় পূজা ডাঙৰ পূজা সেই পূজাত মই উপস্থিত আছোঁ আৰু ইয়াত প্ৰথমে মই দেখুৱাইছোঁ এনেদৰে প্ৰত্যেকখন পূজা মণ্ডপতে এইবাৰ আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো প্ৰত্যেকখন পূজা কমিটিতে ৰখা হৈছে আৰু মিত্ৰ সংঘটো ইয়াৰ ব্যতিক্ৰম হোৱা নাই আৰু পুৱাৰে সন্ধিয়া ইয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় আৰু তাৰ পিছতে মূল পূজাৰ যি মণ্ডপৰ যি পূজা পাৰ্বণ সেয়া আৰম্ভ হয় আৰু এতিয়া আমি যদি পূজাৰ কথালৈ আহোঁ গতিকে সুন্দৰভাৱে মিত্ৰ সংঘই প্ৰতি বছৰৰ দৰে এইবাৰো তেওঁলোকে পূজাখন আয়োজন কৰিছে অতি সুন্দৰ ৰূপত পূজাৰ মণ্ডপটো সজাইছে চালে চকুৰোৱা হৈছে খুব সুন্দৰ আৰু প্ৰত্যেক বছৰে আচলতে মিত্ৰ সংঘই এটা খুব আটক ধুনীয়া এটা মণ্ডপ সাজি উলিয়ায় যিটো চালে চকুৰোৱা হয় আৰু তাৰ ব্যতিক্ৰম এইবাৰো হোৱা নাই কিন্তু হ'লেও পূজা মণ্ডপ আকৰ্ষণীয় হৈছে প্ৰতিমা সুন্দৰ হৈছে মানুহ আহিছে কিন্তু মনত কাৰো আগৰ দৰে উৎসাহ উদ্দীপনা নাই মনবিলাক সকলোৰে সেমেকা সকলোৰে মনবোৰ খুব দুখৰ কাৰণ আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ যিহেতু আজি আমাৰ মাজত নাই উদ্যোক্তাসকল আছে মই তেখেতসকল কাষত যাওঁ কি ক'ব এইবাৰ পূজা যদিও কৰা হৈছে আনন্দ উৎসাহ একেবাৰে নাই কি ক'ব একচুৱেলি আমাৰ অসমৰ আমি অসম বুলি নকম ভাৰতৰ এজন শিল্পী আমাৰ জুবিন গাৰ্গ তেওঁৰ যিটো ছাডেন ডেথটো হ'ল আমি সকলো অসমবাসীৰ লগতে ভাৰতবাসী তেওঁ নেশ্যনেল মইতো ইণ্টাৰনেশ্যনেল ফিগাৰ বুলিহে ক'ম তেওঁ অলপ মানে আৰু কেইদিনমান থকা হ'লে বছৰ কেইদিন থকা হ'লে হয়তো তেওঁ ইণ্টাৰনেশ্যনেল পৰ্যায়লৈ পালেহেঁতেন আজি আপোনাৰ চাওক গৌতম আদানী লিখীয়া গুজৰাটৰ পৰা আহিছে তেওঁক লগ কৰিব তাৰমানে আজি গুৱাহাটীত তেওঁ ঘৰত গৈ মানে উপস্থিত হৈছে তো তেওঁ আজি মানে নেশ্যনেল কি মোৰ মতে তেওঁ ইণ্টাৰনেশ্যনেল ভাৰতৰ একমাত্ৰ জুবিন গাৰ্গ আছিলে তেওঁ মিউজিক গান গোৱা লিৰিক্স চিনেমা বনোৱা হি ৱাজ এ মাল্টিপল এক্টাৰ সি মানে একচুৱেলি যিটো শিল্পী হ'ব লাগে তেওঁ এটা শিল্পী আছিলে তেওঁ ছাডেন ডেথ হোৱা মৃত্যু হোৱাৰ পিছত আমি চবেই মৰ্মাহত হ'লোঁ আৰু যিমান আমি পাইছোঁ এবাৰ অপেনিং চেৰেমনি ডিব্ৰুগড়ত প্ৰথম মিত্ৰ সংঘই সিদ্ধান্ত ল'লে যে আমি অপেনিং চেৰেমনি নকৰোঁ আমাৰ কালচাৰেল প্ৰগ্ৰাম আছিলে কেলকাতাৰ প্ৰায় আমাৰ 50,000 তাত এডভান্স দিয়া হৈছিলে 10,000 টকা আমাৰ ঢাক পাৰ্টি কোচবিহাৰৰ পৰা আহিছিলে সেইটো আমি চব বাদ কৰিলোঁ যিহেতু বেদিক নিয়ম মতে পূজা কৰিব লাগে সেইটোতো আমি কৰিব লাগিব উপায় নাই সেইটো আমি পালন কৰিছোঁ আমাৰ শিল্পী জুবিন গাৰ্গৰ যিটো আছে শ্ৰদ্ধাঞ্জলিও আমি দিছোঁ 24 আৱাৰ্ছ আমাৰ চাকি জ্বলি থাকে আৰু ঈশ্বৰৰ পৰা প্ৰাৰ্থনা কৰিম তেওঁ আত্মা সদগতি পাওক আৰু আপোনাৰ জৰিয়তে ডিব্ৰুগড় লগতে অসমৰ সকলো আমাৰ দুৰ্গা পূজা প্ৰেমী সকলক অনুৰোধ কৰিম তেওঁলোকে আহক এবাৰ আমি নতুন এখন থিম লৈছোঁ